ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ অচিৰে অসমত মুকলি হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম যুদ্ধকালীন তৎপৰতাৰে চলিছে ষ্টেডিয়াম নিৰ্মাণৰ কাম $380 কোটিৰে নিৰ্মাণ চলিছে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ উপস্থিত আছো আমিনগাঁৱত আৰু আমিনগাঁৱত নিৰ্মীয়মান অৱস্থাত আছে এখন ষ্টেডিয়াম এখন ক্ৰিকেট ষ্টেডিয়াম আৰু সেই 20,000 আসনযুক্ত নৱনিৰ্মিত এই ষ্টেডিয়ামখনৰ কাম আজি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাতে উপস্থিত হয় আমিনগাঁৱত মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে আমিনগাঁৱৰ নিৰ্মীয়মান অৱস্থাত থকা ক্ৰিকেট ষ্টেডিয়াম ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়াৰ সৈতে ভাগ বতৰা কৰি কামৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে 20,000 আসন সন্নিৱিষ্ট হ'ব আমিনগাঁৱৰ ক্ৰিকেট ষ্টেডিয়াম টেষ্ট ক্ৰিকেট ODI T20ৰ লগতে প্ৰতিটো শৃংখলাৰ ক্ৰিকেট অনুষ্ঠিত কৰাৰ পৰিকল্পনা আমিনগাঁৱৰ ষ্টেডিয়ামত থাকিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা সুবিধা 2026 বৰ্ষত মুকলি হ'ব আমিনগাঁৱৰ ক্ৰিকেট ষ্টেডিয়াম আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছোঁ অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটকধুনীয়া ক্ৰিকেট ফিল্ড হ'বগৈ আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছোঁ যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক T20 হওক ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায় স্পৰ্টছ হোষ্টেল কৰিম এবাৰ তেওঁলোকক যাতে ৰাখিব পাৰোঁ সুবিধাখিনি দিব পাৰিম উল্লেখযোগ্য যে এই ষ্টেডিয়াম মুকলিৰ পিছত অসমত নেশ্যনেল গেম অনুষ্ঠিত হ'লেও অভাৱ নহ'ব ষ্টেডিয়ামৰ তাৰোপৰি খেলৰ সময়ত সাম্ভাৱ্য যান-জঁটৰ সমস্যা দূৰ কৰা আৰু গাড়ী পাৰ্কিঙৰ পৰ্যাপ্ত ব্যৱস্থাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে কৰে আলোচনা ষ্টেডিয়ামত থাকিব প্ৰশিক্ষণৰ ব্যৱস্থাও লগতে ষ্টেডিয়ামত শিলঙৰ দৰে মিউজিকেল লাইভ কনচাৰ্ট অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই ৰাস্তাটো দি IIT গুৱাহাটীক লিংক কৰি দিম যাতে সেইফালেদিও সোমাব পাৰি গতিকে কোচিং চেণ্টাৰ চলোৱাত কোনো অসুবিধা নাই কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব প্লাছ আজিকালি যিবিলাক ডাঙৰ শ্ব' আহে শিলঙত প্ৰায় শ্ব' হৈ থাকে আপোনালোকে জানে এই আন্তঃৰাষ্ট্ৰীয় শ্ব'বিলাকো আমি ইয়াতে পাতিব পাৰিম যাতে মানুহে আহি পেলাই শ্ব' অনুভৱ কৰিব পাৰে জুন মাহত আৰম্ভ হ'ব নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ কাম ডিচেম্বৰত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংযোগী দলং নেহৰু ষ্টেডিয়ামখন এতিয়া আমি নতুনকৈ বনাব গৈ আছোঁ অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব সৰু সজাই হ'ল আমিনগাঁও হ'ল আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছোঁ ডিচেম্বৰ মাহত আশা কৰিছোঁ অলপ লাষ্টৰ কামখিনি মাত্ৰ বাকী আছে আমিনগাঁৱৰ নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়ামৰ বুজ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে আমিনগাঁৱৰ নিৰ্মাণৰত অৱস্থাত থকা ছুইমিং পুল তাৰ পিছতেই আমিনগাঁৱৰ বেডমিণ্টন ষ্টেডিয়ামৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্সত প্ৰশিক্ষণৰত খেলুৱৈসকলৰ অনুশীলন উপভোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে লোৱা এনে পদক্ষেপে সুখবৰ কঢ়িয়াইছে ক্ৰীড়াপ্ৰেমীলৈ আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।